কলিয়াবৰৰ বৰঘুলিত দিনী জলচাহৰ বিশাল আয়োজন। কাছফুল উলুম বৰঘুলি ইছলামিয়া মাদ্ৰাছাৰ পবিত্ৰ খতমে কোৰাণ, খতমে বুখাৰী শ্বৰীফো দস্তৰবন্দী উপলক্ষে ৬২তম বাৰ্ষিক দিনী জলচাহৰ ব্যাপক আয়োজন কৰা হৈছে। বৰ্তমান সমাজত প্ৰচলিত নিচাজাতীয় দ্ৰব্য, চুৰি, ডকাইতি আৰু বাল্য বিবাহৰ দৰে অপৰাধৰ পৰা যাতে ভৱিষ্যত প্ৰজন্মক আঁতৰাই ৰাখিব পাৰি, সেই উপলক্ষে বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক ধৰ্মীয় জ্ঞানদানৰ উদ্দেশ্যেৰে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো এই বিশাল দিনী জলচাহৰ আয়োজন কৰিছে মাদ্ৰাছা পৰিচালনা সমিতিয়ে। অহা কাইলৈ মাদ্ৰাছাৰ প্ৰাংগণত অনুষ্ঠিত হ'ব লগা এই দিনী জলচাহৰ অনুষ্ঠানত প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব হোজাইস্থিত জামিয়া ইছলামিয়া জালালিয়া মাদ্ৰাছাৰ প্ৰাক্তন শ্বেইখুল হাদিছ জুনাব আলহাজ হজৰত মৌলানা মহম্মদ শামছুদ্দিন বিহাৰী চাহাব আৰু মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব সুদূৰ ত্ৰিপুৰাৰ বিশিষ্ট ইছলামিক চিন্তাবিদ তথা আন্তৰ্জাতিক খ্যাতিসম্পন্ন বক্তা হজৰত মৌলানা কাৰী মহম্মদ ছফিকুল ইছলাম চাহাবে। গতিকে এই দিনজোৰাপাতে আয়োজিত এই ধৰ্মীয় দিনী জলচাহৰ অনুষ্ঠানত সকলো ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। বৰগুলিৰ একমাত্ৰ ধৰ্মীয় শিক্ষানুষ্ঠান বৰগুলি আঞ্চলিক মাদ্ৰাছা, কাছফুল উলুম বৰগুলি ইছলামিয়া মাদ্ৰাছা, ইয়াত প্ৰত্যেক বছৰেই বিভিন্ন ধৰণৰ সামাজিক কুসংস্কাৰ বা বিভিন্ন ধৰণৰ যিবিলাক অসামাজিক কাম কাজ হয় এইবিলাকৰ বিৰুদ্ধে আমি বিভিন্ন জেগাৰ পৰা ইছলামিক যিবিলাক স্কলাৰ আছে সেইসকলক আনি পেলাই আমি এই সভাৰ বক্তা হিচাপে তেখেতসকলক মাতোঁ আৰু তেখেতসকলে আহি পেলাই আমাৰ এই সমাজৰ এখন সুস্থ সমাজ, সবল সমাজ কেনেকৈ গঢ়িব পাৰি, সমাজৰ পৰা কেনেকৈ কুসংস্কাৰ অন্ধবিশ্বাস দূৰ কৰি এখন সুস্থ সবল সমাজ কেনেকৈ গঢ় দিব পাৰি সেই বিষয়ে তেখেতসকলে আমাক ধৰ্মীয় শিক্ষাৰে তেওঁলোকে মন্তব্য আগবঢ়ায়। আৰু এইবাৰো ঠিক সেইদৰে অহাকালি ২২ ডিচেম্বৰ তাৰিখে আমাৰ এই কাছফুল উলুম বৰগুলি ইছলামিয়া মাদ্ৰাছাত এখন বিশাল ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে, য'ত আপোনাৰ পবিত্ৰ খতমে কোৰাণ, খতমে বুখাৰী আৰু দস্তৰবন্দী কৰা হ'ব আৰু কোৰাণ আৰু বুখাৰী শ্বৰীফো খতম কৰা হ'ব। আৰু এই সভাত মুখ্য অতিথি হিচাপে প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব এইবাৰ আমাৰ জনাব আলহাজ হজৰত মৌলানা শামছুদ্দিন বিহাৰী চাহাব, তো হোজাই জামিয়া জালালিয়া মাদ্ৰাছাৰ প্ৰাক্তন শ্বেইখুল হাদিছ, আৰু মুখ্য অতিথি থাকিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন বক্তা দাৰুল কোৰাণ হাফিজিয়া কাৰিয়ানা মাদ্ৰাছা উদয়পুৰ ত্ৰিপুৰা, তেখেত হৈছে মৌলানা ছফিকুল ইছলাম চাহাব। আৰু আমাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব গোৱালপাৰাৰ সোণাৰীৰ মনচুৰীয়া মাদ্ৰাছাৰ জামিয়া দিনীয়া মনচুৰীয়া মাদ্ৰাছাৰ মহাদ্দিছ মোহাম্মদ ৰকিবুল ইছলাম চাহাব। আৰু আমাৰ এজন বিশিষ্ট কাৰী থাকিব আমাৰ কাছফুল উলুম বৰগুলি ইছলামিয়া মাদ্ৰাছাৰেই তেখেত এজন ভাল শিক্ষক। আমাৰ এই শিক্ষকজনেই বিশিষ্ট কাৰী হিচাপে কোৰাণ পাঠ তেলাৱাত কৰিব। গতিকে আমি সমূহ ৰাইজক আমি এই ধৰ্মীয় সভাখনত অংশগ্ৰহণ কৰি আমি তেখেতসকলক আমাৰ যি মূল উদ্দেশ্য যে আমি কেনেকৈ আমাৰ মানুহক আমি নিজে ধৰ্মীয় পথত আনিব পাৰোঁ, আৰু দুপৰীয়া এটা দোৱা হ'ব বিশ্ব শান্তিৰ কাৰণে। যিমান মানুহ আমাৰ ইন্তেকাল হৈছে, যিমান মানুহ জীয়াই আছে, সকলোৰে কাৰণে দোৱা হ'ব। বিশ্ব শান্তি কামনা কৰি আমি সকলোৱে একেলগে দোৱা প্ৰাৰ্থনা কৰিম বুলি আশা ৰাখিছোঁ। আমাৰ ইয়াত অতি কমেও ৮ৰ পৰা ১০,০০০ মানুহ গোট খায় আৰু গোটেই দিনে ৰাতি 10টালৈকে সভাৰ অন্তিম পৰ্যায়লৈকে 10ৰ পৰা 15,০০০ মানুহ অহা যোৱা হয়। যিসকল ব্যক্তি উপস্থিত থাকিব তেখেতসকলৰ জ্ঞাতাৰ্থে এটা কথা আমি জনাব বিচাৰিছোঁ কমিটিৰ ফালৰ পৰা, যে আমাৰ কমিটিৰ এটা সিদ্ধান্ত আছিলে যে ধৰ্মীয় সভা উদ্দেশ্য কৰি যি বজাৰ হয় সেই বজাৰত এবাৰ আমি কমিটি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে খাদ্য বস্তুৰ বাহিৰে অন্যান্য কোনো দোকান পাট বহিবলৈ দিয়া নহ'ব। গতিকে এই কথাটো সকলোৱে অৱগত হোৱা উচিত, যাতে খাদ্য বস্তুৰ বাহিৰে অন্য কোনো দোকান আমাৰ বৰগুলি যিটো কাছফুল উলুম বৰগুলি ইছলামিয়া মাদ্ৰাছাৰ যিখন সভা তাত যাতে অন্য কোনো দোকানদাৰ এইখন সভালৈ মানে দোকানদাৰী কৰিবলৈ যাতে নাহে, এনে সভা শুনিবলৈ আহক আমি তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাছফুল উলুম বৰগুলি ইছলামিয়া মাদ্ৰাছাখন এটি বিশাল
ধৰ্মীয় শিক্ষানুষ্ঠান য'ত ছাত্ৰসকলক ধৰ্মীয় শিক্ষাদানৰ উপৰিও সাধাৰণ বিষয়ৰ জ্ঞানো প্ৰদান কৰা হয়। প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি অহা ইংৰাজী 22/12/2024 তাৰিখ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে মাদ্ৰাছা প্ৰাংগণত পবিত্ৰ খতমে কুৰআন ও খতমে বুখাৰী শ্বৰীফ ও দস্তৰবন্দী উপলক্ষে এটি বিৰাট দিনী জলছাৰ আয়োজন কৰিছোঁ, য'ত ৰাইজে সম্পূৰ্ণভাৱে সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ সমাজৰ পৰা কেনেকৈ আমি কুসংস্কাৰ, অন্ধবিশ্বাস, বাল্য বিবাহ, জুৱা মদ, ভাং ইত্যাদি পৰিহাৰ কৰি কেনেকৈ উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ আমাৰ সমাজখনক সুস্থ সবল হিচাপে গঢ় দিব পাৰোঁ, তাৰ উদ্দেশ্য আগত ৰাখি উক্ত জলছাখন আমি আয়োজন কৰিছোঁ। আৰু তাত গোটেই বিশ্ববাসী ৰাইজৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰা হ'ব। গতিকে উক্ত জলছাহত সকলো ৰাইজৰ উপস্থিতি আমি মাদ্ৰাছা পৰিচালনা সমিতিৰ ফালৰ পৰা কামনা কৰিছোঁ। ধন্যবাদ। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।